অফিচৰ পৰা আহিব এতিয়া মই বেগকেইটা বাহিৰলৈ উলিয়াই দিম আৰু তাইকো যাবলৈ ক'ম মুঠতে আৰু তাইক এইখন ঘৰত থাকিবলৈ দিয়া নহ'ব প্ৰথম দিনা ঠিকেই আছিল এতিয়া দিনক দিনে তাই লগনৰ পিছত নেৰা হৈছে লগন যেনি যায় তাই তেনি যায় এনেকৈ আৰু মই চাই থাকিব নোৱাৰোঁ নহয় লগতে মই কিমান ভাল পাওঁ তাই কি বুজিব তুমি এইবোৰ মোৰ গোটেই বেগবোৰ বাহিৰ উলিয়াই দিলে যে নিশা গেট আপ তুমি ক'ত যোৱা মই আৰু তুমি ইয়াত থাকিবলৈ নিদিওঁ এইটো মোৰ আৰু গগনৰ ঘৰ হয় ইয়াত তোমাৰ মতে নচলিব নহয় মোৰ অলপ চলিব মই তোমাক যাবলৈ কৈছোঁ যোৱা আৰু নেক্সট টাইম আমাৰ ইয়ালৈ নাহিবা নিশা দেবিকা কি হৈছে তোমালোকৰ নিশা তুমি যাবলৈ ওলাইছা নেকি গগন চাচোন দেবিকাই মোক গেট আপ বুলি কৈছে আৰু মই একো কোৱাই নাজানানে মোৰ গোটেই বেগবোৰ বাহিৰত উলিয়াই দিলে তুমি তাইক কিবা এটা কোৱাচোন তাই মোক ইয়াৰ পৰা যাবলৈ কৈছে মই এতিয়া ক'লৈ যাম মইতো অকল তোমাকে চিনি পাওঁ ইয়াত বেলেগ কাকো চিনি নাপাওঁ আৰু মোৰ ভয় লাগে অকলে থাকিবলৈ সেইকাৰণে মই তোমালোকৰ ঘৰত আছোঁহি আৰু মোক ওলাই যাবলৈ কৈছে কিন্তু মোৰ যাবলৈ মন নাই তুমি কোৱাচোন তাইক মোৰ লগত এনেকুৱা নকৰিবলৈ নিশা ঠিকেই কৈছে দেবিকা তাই এতিয়া ক'লৈ যাব তুমি ঘপককৈ তাইক ওলাই যাবলৈ ক'লে নহ'ব নহয় তাই এতিয়া আমাৰ ঘৰৰ আলহীৰ লগত এনেকুৱা ব্যৱহাৰ কৰে নেকি কোনোবাই মুঠতে নিশা আৰু এইখন ঘৰত থাকিব নোৱাৰে মই তাইক যাবলৈ কৈছোঁ আজি তাই যাবই লাগিব ইয়াৰ পৰা তাই কাৰণে আমাৰ সংসাৰ জুই লাগিছে তুমি জানানে মুঠতে এইখন ঘৰৰ পৰা আজি তাই যাব নহ'লে মই যাম কোনোবা এজনীহে ইয়াত থাকিবলৈ পাব এতিয়া তুমি ডিচাইড কৰিবা তুমি কাক ৰাখিবলৈ বিচাৰিছা মুঠতে নিশাক এইখন ঘৰত থাকিবলৈ দিয়া নহ'ব মই আজি ক্লিয়াৰকৈ কৈ দিলোঁ তুমি ক'লে হ'ব নেকি গগনে মই ইয়াৰ পৰা যাবলৈ কোৱা নাই নহয় ই যেতিয়া যাবলৈ ক'ব তেতিয়া যাম মই তুমি ক'লে নহ'ব নহয় মই তোমাক যাবলৈ কৈছোঁ যাবই লাগিব গগনৰ ঘৰ হয় গগনৰ মোৰ মাজত কি সম্বন্ধ আছে ইয়াত তোমাৰ আমাৰ সংসাৰ জুই লাগিছে মই ইয়াৰ পৰা এইকেইখন তোমালোকৰ মুখ হয় কি হয় ইজনী কি সিজনী কি ইমানকৈ কাজিয়া কৰিছা কোনেও কাৰ কথা নুশুনে চব মনে মনে থাকা দেবিকা তুমি মনে মনে থাকা নিশা তুমি মনে মনে থাকা মুঠতে মই নোপোৱালৈকে ইয়াৰ পৰা কোনেও ক'লৈকো যাব নোৱাৰে এতিয়া ভিতৰলৈ ব'লা তুমি নাকাজিবাচোন মই বুজি পাইছোঁ তোমাৰ কথাটো হয় বাৰু এই ঠাইডোখৰ তোমাৰ কাৰণে নতুন ছোৱালী মানুহ অকলে থাকিবলৈ প্ৰব্লেম হ'ব দিয়া একো নাই মই বেয়া পোৱা নাই নহয় তুমি আমাৰ ঘৰতে থাকিবা আৰু আমিতো চবেই একেটা অফিচতেই কাম কৰোঁ চবেই একেলগে যাওঁ একেলগে আহোঁ ভালেই লাগে নাকাজিবা আৰু দেবিকা তুমি কথাবোৰ অলপ বুজিবলৈ চেষ্টা কৰা আমাৰ সংসাৰখনো কেতিয়া ভাঙিল সকলোতো ঠিকেই আছে তুমি তাইক মিছাতে ব্লেম নকৰিবাচোন ভাল লাগে মই ভাবিছিলোঁ তুমি ভাল কাৰণে দেবিকাও ভাল হ'ব নেকি কিন্তু তাই দেখোন ভালেই নহয় তাই দেখিবলৈ যিমান ক'লা তাই মনটোও ক'লা তাইক ক'লা বুলি কোৱাৰ কাৰণে তুমি বেয়া নাপাবা দেই মইতো মিছা কথা কোৱা নাই ন তোমাৰ লগত তাই একোৱেই নিমিলে কি চাইনো তুমি পচন্দ কৰিলা জানো তাইক মোৰ এতিয়া ভালেই নালাগে তাইক হ'ব দেই একো নাই মোৰ তাইৰ লগত প্ৰব্লেম নাই মুঠতে তুমি মোক ইয়াত থাকিবলৈ দিছা মোৰ ভালেই লাগিছে মনটো দেবিকা তুমি মোক গেট আউট বুলি কৈছিলা নহয় লগতে মোক কামিং বুলি ক'লে মুঠতে মই ইয়াৰ পৰা ক'লৈকো নাযাওঁ মই ইয়াতে থাকিম তোমাৰ লগত লগতে থাকিম এতিয়া কিমান হাঁহিবলৈ আছে হাঁহি লওক তাৰপিছত তুমি কান্দিবলৈ পাবা তুমি কেনেকৈ ইয়াত সদায় থকা মই চাম নহয় তোমাক যদি মই ইয়াৰ পৰা নুলিয়াওঁ তেতিয়াহ'লে মোৰ নাম দেবিকা নহয় মই তোমাক কোনো কাৰণত গগনৰ লগত থাকিবলৈ নিদিওঁ তোমাৰ কাৰণে আমাৰ সংসাৰ জুই লাগিছে আমাৰ মাজত কাজিয়া হৈছে তুমি বেয়া ছোৱালী হয় বেয়া ছোৱালীবোৰক আমাৰ ঘৰত মই থাকিবলৈ নিদিওঁ বুজিলা তুমি তুমিহে মোক বেয়া বুলি কৈছা বাকীবোৰে মোক ভাল বুলিয়ে কয় আৰু মই ভাল হয় বুলি মই জানো তুমি বেয়া বুলি ক'লে মই বেয়া ছোৱালী হৈ নাযাওঁ নহয় মই তোমাৰ কথা কিয় শুনিম মই ইয়াতে থাকিম ভগৱানে মোক ইয়াত থাকিবলৈ কৈছে যেতিয়া মই ইয়াতে থাকিম তোমালৈ মই ভয় নকৰোঁ বুজিলা তুমি মোক বাৰে বাৰে নিশা বুলি কোৱা নিশা বুলি ক'বা নিশা আই এম নিশা অ'কে প্লিজ মনত ৰাখিবা কথাটো নিশা বুলি ক'লে মোৰ ভাল নালাগে তোমাক তুমি দেবিকা বুলিয়ে কওঁ ৰেবিকা বুলিতো নকওঁ তেতিয়াহ'লে তুমি মোক কিয় নিশা বুলি কোৱা নিশা বুলি ক'বা বুজিলা আমাৰ চাচা মই চকলেট পালোঁ মাহীয়ে দিলে নিশা মাহীয়ে দিলে কোনে দিলে তোমাক নিশাই দিলে চাওঁ দিয়া চকলেটটো দিয়া তাই দিয়া বস্তু খাবলৈ কোনো দৰকাৰ নাই আৰু শুনা তোমাৰ পাপা আৰু মোৰ বাহিৰে তোমাক যদি কোনোবাই কিবা দিয়ে তেতিয়াহ'লে নাখাবা চকলেটটো পেলাই দিয়া তাইবোৰ মোৰ ল'ৰাক চকলেট দিবলৈ আহিছে ফুচলাবলৈ আহিছে নেকি মোৰ ল'ৰাক মই নেপেলাওঁ মই চকলেট খাই ইমান ভাল পাওঁ তুমি মোক চকলেট আনিয়ে নিদিয়া এতিয়া মাহীয়ে মোক চকলেট আনি দিলে মই কিয় পেলাম তুমি বেয়া হয় তুমি মোক চকলেট খাবলৈ নিদিয়া পাপাই মোক একো কোৱা নাই খাবলৈ কৈছে মই তোমাৰ কথা নুশুনো মা তুমি বেয়া মই চকলেট খাম নিশা মোৰ ল'ৰা তাৰ ভুলে কৰিলে আজি অৰিজিনেল
দেৱিকা চাহ বনাইছা নেকি? আৰু শুনাচোন, ডিনাৰত বিৰিয়ানী বনাব হা। মোৰ যে বিৰিয়ানী খাবলৈ মন গৈ আছে। কি হ'ল দেৱিকা, তুমি একো কোৱা নাই যে? কি ক'ব লাগে মই? নিশা আছে নহয় ক'বলৈ। যোৱা তাৰ ওচৰলৈ যোৱা, তাৰ লগতে কথা পাতি থাকিবা। মোৰ কথা সুধিবও নালাগে, জানিবও নালাগে, একো কৰিব নালাগে। মই যেনেকৈ আছোঁ তেনেকৈ থাকিবলৈ দিয়া। তোমাৰ কিবা খাবলৈ মন গৈছে বনাই দিয়া মানুহ বনাই দিম, বাকী আৰু একো কৰিব নোৱাৰোঁ। আকৌ কি হ'ল তোমাৰ? তাইৰ লগত তোমাৰ কিয় ইমান প্ৰব্লেম কোৱাচোন? তাই মোৰ ফ্ৰেণ্ড হয়, ফ্ৰেণ্ড হিচাপত থাকিবলৈ দিয়াচোন। ফ্ৰেণ্ড হয় যদি তাই ইয়াত থাকিবলৈ কিয় কৈছে? তাই যাবলৈ কয় ইয়াৰ পৰা। ফ্ৰেণ্ড হয় কাৰণে মই তিনিদিন থাকিবলৈ দিলোঁ। সদায় তাই ইয়াত থাকিম বুলি ক'লে নহ'ব নহয়। এইখন আমাৰ ঘৰ হয়, মুঠতে এইখন ঘৰত তাই থাকিব নহ'লে মই থাকিম। মই দেখিছোঁ নহয় তাই অহাৰ পৰা তুমি মোৰ লগত ভালকৈ কথাই পতা নাই। সদায় কাজিয়া হৈছে তোমাৰ আৰু মোৰ মাজত। মই সহ্য নকৰোঁ এইবোৰ, কৈ দিলোঁ। দেৱিকা প্লিজ। চৰি দেই, মই তোমালোকক ডিষ্টাৰ্ব কৰি দিলোঁ। নহয়, মোৰ যে কফি খাবলৈ মন গৈছে। দেৱিকা, তুমি মোৰ কাৰণে একাপ কফি বনাবাচোন, ধুনীয়াকৈ বনাবা দেই। তুমি কালি বনোৱা কফি কাপ বহুত ভাল লাগিল খাই, আজি তেনেকৈয়ে বনাই দিবা। কাকো তুমি মোৰ লগত আহাচোন, তোমাক বস্তু এটা দেখুৱাবলৈ আছে। মোৰ আমাৰ মেখেলাখন চিলাই নকৰিলে হ'ল নহয়, চিলাই দিবিচোন বাৰু। অঁ, ইমান কিছু কাপোৰ কাৰ হয়? ঢেৰ চিলাবলৈ আছে দেখোন তোৰ। চিলাই ল মোৰ মেখেলাখন হ'ব দিয়া, মই চিলাই দিম বাৰু। ব্লাউজটো চিলাই লওঁ। এই কিন্তু কাপোৰ চুপতি খুলি ভাগৰ হয় আকৌ। খালি আবেলি দি থৈ গ'ল, আপুনি শুই আছিলে, সেইকাৰণে নুঠালোঁ আৰু। এইকেইদিন যে বহুত অৰ্ডাৰ পাইছোঁ মই, ইমান ভাল লাগিছে মনটো। তাকে আকৌ মোৰ মনটো ভাল লাগে নহয়। আৰু এতিয়া তই ভালকৈ চিলাইছ কাৰণেহে তোৰ ওচৰত দিছে। কিছুমানে ইমান বেয়া বেয়াকৈ চিলাই দিয়ে, পিন্ধিবও নোৱাৰি। ইফালে টানিবি সেইফালে নহয়, সেইফালে টানিবি সেইফালে নহয়, এনেকৈ কাপোৰখিনি পাই নি আৰু তাৰ চিলা ব্লাউজটো ইমান ধুনীয়া লাগিছে পিন্ধি। বিৰাট মজা লাগিছে। আকৌ আৰু এটা ব্লাউজ চিলাবলৈ আছে নহয়, সেনেকৈ চিলাই দিবি দেই, ভাল লাগিছে মোৰ। মায়ে ঠিকেই কৈছে, মই ভালকৈ চিলাইছোঁ কাৰণেহে মানুহে মোৰ ইয়াত চিলাবলৈ দিছে। এতিয়া এনেকৈ যদি চিলাই থাকোঁ তেতিয়াতো আৰু মানুহ আহিব, পিছত তেতিয়া মই দোকান এখন খুলি ল'ব পাৰিম। যি হওক, ৰাজাই এতিয়া মেচিনটো আনি দিলে, এতিয়া ধুনীয়াকৈ চিলাবলৈ পাইছোঁ, 2 টকা এটাও পাইছোঁ। এইখিনি আকৌ কাইলৈ দিব লাগে নহয়, আজি গোটেই ৰাতি চিলাব লাগিব। কাইলৈ খুলি আহিম বুলি কৈছে নিবলৈ। মই আগে ব্লাউজটো চিলাই লওঁ, তাৰপিছত চাদৰখনত পতি লগাব লাগিব। নিশা, এয়া লোৱা তোমাৰ কফি। অ' দেৱিকা, থেংক ইউ। তুমি মোৰ কাৰণে ইমান ধুনীয়াকৈ কফি বনাই লৈ আহিছা। আৰু তুমি মোক নিশা বুলি ক'লা ন? ৱাও, চ' চুইট। তেতিয়াহে মোৰ ভাল লাগিছে মনটো। মোৰ নামটো যদি কোনোবাই সহ্যকৈ কয় ন, তেতিয়া মোৰ বহুত ভাল লাগে। আৰু যেতিয়া অসহ্যকৈ কয় তেতিয়া মোৰ খং উঠি যায়। তুমি এতিয়া নিশা বুলি কৈছা ন, মোৰ বহুত ভাল লাগিছে, মৰম লাগিছে তোমাক। হ'ব দিয়া, মই কফি কাপ খাই লওঁ দেই। তাৰপিছত আৰু মোৰ বহুত কাম আছে, প্ৰেজেণ্টেশ্যন কমপ্লিট কৰিবলৈ আছে নহয়, কাইলৈতো